আৰু ইয়াত বহুত বস্তু এটা আছে এইটো শিয়াল ৰুটি বেলেগে নেদেখোৱা বস্তু আমি দেখাম আকৌ সেইকাৰণে ভিডিঅ'টো আপোনালোকে চাই যাব আমি সদায় বেলেগে নেদেখোৱা বস্তু দেখাওঁ আল্টিমেট ছোৱালীবিলাক আছে বিচনী মাৰি মাৰি যিহেতু বহুত বেছি গৰম ऐसे बहुत सारा है तो अच्छे से देखने के लिए आप लोगों को टाइम लगेगा ইয়াত দেখিবলৈ পাইছে লাখ টকাৰ ভেনিলা লাগি আছে আৰু চব ভেনিলা ফুলটো মানে বছৰত 6 ঘণ্টাৰ কাৰণে ফুলে অকল এইটো নামটো কি কৈছিলে ফুলৰ একদম সৰু ফুল এইটো কেমেৰাতে নাহিব এইটো প্ৰাইচ কিমান पर केजी 40 পৰা 50,000 পাৰ কেজি টুকুৰা চৰাই বাঁহ নে কি চৰাই বাঁহ বুলি কয় আজিকালি প্ৰায় দেখিবলৈ পোৱা নাযায় আগতে যিহেতু হাঁচি পাতত লিখা হৈছিলে ৰজা মহাৰজাৰ দিনত আৰু সেইবিলাক সকলোবিলাক ধুনীয়াকৈ ইয়াত সংৰক্ষণ কৰা হৈছে মানে চাই সিজু প্ৰজাতি চাওক কিমান মানে মই নামবিলাক মানে চাই শেষ কৰিব পৰা নাই আৰু নামবিলাক ভালকৈ মই দেখাবও পৰা নাই তো এয়া দেখিছে কিমান চাফাকৈ ৰাখিছে একদম হাজাৰ হাজাৰ বাঁহৰ প্ৰজাতি হাৰ যোৰা লতা সেয়া দেখিছে লম্বি টেঙা এইজোপা গছ প্ৰায় মই ইউটিউবত বেলেগৰ ভিডিঅ'বিলাকত চাই থাকোঁ এয়া দেখিছে ইমান ডাঙৰ ডাঙৰ এইবিলাক মৃদং পেঁপা তো বন্ধুসকল 3 দিন গুৱাহাটীত থকাৰ পাছত আজি যাব ওলাইছোঁ সেয়া ৰাতিপুৱা শুই উঠিয়ে ওলালোঁ শুই উঠিয়ে ৰ'দ দেখিছে আমি কোনটো ৰুমত আছিলোঁ আমি আছিলোঁ সেইটো বিল্ডিঙত ইয়াত দেখিবলৈ পাইছে এখন গাড়ী লৈ আহিছিলোঁ আৰু এখন লৈ আহিছিলোঁ এইখন এতিয়া ৰুমত পে'মেণ্ট কৰি পিনে হৈ যাব পে'মেণ্ট আমি 3 দিন থাকিলোঁ যিহেতু বহুত কেইবাটা আছিলোঁ 15,000 পে'মেণ্ট মানে কেছ লয় তো তাৰপিছত দি মেলি ধুনীয়াকৈ আমি ওলাই যাম এতিয়া তো সকলো পে'মেণ্ট হোৱাৰ পাছত একদম ধামাকা হ'বলৈ গৈ আছে কাৰণ আমি এতিয়া যাম অৰ্কিড পাৰ্কত আৰু অৰ্কিড পাৰ্কত অখিলগৈ ডাঙৰীয়াৰ অৰ্কিড পাৰ্কৰ বিষয়ে আপোনালোকে সকলোৱে জানে তো তাত ধামাকা হ'বলৈ গৈ আছে কাৰণ আমি বহুত কেইটাৰ লগত গৈ আছোঁ তো আপোনালোকে ভিডিঅ'টো আজি ভিডিঅ'ত নোচোৱাকৈ থাকিব তাৰ আগৰ ভিডিঅ'টো আৰু আপোনালোকক ক'লোৱে ষ্টেডিয়ামৰ বিষয়ে দেখালোঁ বৰষুণৰ কাৰণে দেখাব নোৱাৰিলোঁ কিন্তু আজি একদম ধামাকা দেখাম আপোনালোকক আজি ধামাকা হ'ব তো লেটছ গো এতিয়া আমি পাইছোঁগৈ পামগৈ আৰু জাগিৰোড নোপোৱাৰ আগতে আমি দোকানত সোমাইছোঁ এয়া ধুনীয়াকৈ চাহটো খাই লওঁ বুলি ধুনীয়াকৈ ৰাতিপুৱা যিহেতু নোখোৱাকৈ চাহ তাহ নোখোৱাকৈ আহি গ'লোঁ ওলাই গুৱাহাটীৰ পৰা তো এয়া দেখিছে ধুনীয়াকৈ দোকানত আৰু ইয়াত বহুত বস্তু এটা আছে এইটো শিয়াল ৰুটি আৰু ইয়াত দোকানত ধুনীয়াকৈ গাড়ী চাইজো ৰাখিছে তো চাহটো খাই ল'ম বহি আছে তাৰপৰা আকৌ জাৰ্ণিটো কৰিম আৰু ষ্টাৰ্ট বাবা এজন আহিলে তেওঁ বোলে একো খোৱা নাই সেইকাৰণে পানী বটল এটা আৰু ব্ৰেড এটা কিনি দিলোঁ তেওঁ বেগত ভৰাই ল'লে পিছত খাব বোলে ধুনীয়াকৈ আৰু এয়া আমি ধুনীয়াকৈ একদম ৰুটিৰ লগত চাহটো খাই ল'লোঁ ধুনীয়াকৈ চাহ খাই মেলি হৈ গ'ল আকৌ যাত্ৰা আৰম্ভ কৰোঁ এতিয়া লুটেৰা গেট টোল গেট নহয় এখনে হৈছে লুটেৰা গেট হাজাৰ লুটে কেমেৰা দেখাল বানি গেট উঠাই দিল বানি এইটি উঠি গ'ল আহি আমি পাই গ'লোহি জখলাবন্ধা আৰু জখলাবন্ধাত লগৰকেইটাই ক'লে বোলে মলাই কুলফি খাওঁ তো মলাই কুলফি খাই ল'লে ধুনীয়াকৈ ঠাণ্ডাত যিহেতু বহুত গৰম মই বাহিৰত আহি গম পাইছোঁ আৰু গোটেই ৰাস্তাটো গাড়ীৰ ভিতৰত এ চি চলাই অহা হৈছে কাৰণে গমেই পোৱা নাই বাহিৰত যে ইমান বেছি গৰম হৈ আছে আৰু এয়া যাত্ৰা আকৌ আৰম্ভ কৰিলোঁ যিহেতু গাড়ী চলাই তেওঁ ভাগৰি গৈছে সেইকাৰণে ভৰিৰ ওপৰত ভৰি তুলি ধুনীয়াকৈ শুই লৈছে এতিয়া মানে ধনীৰামে চলাইছে আৰু এই আহি থাকোঁতে এনেকুৱা পৰিৱেশবিলাক দেখিলে মানে মনটো ফ্ৰেছ লাগি যায় আৰু এইখন হৈছে কাৰ্বি পাহাৰ বোলে এয়া দেখিছে কিমান ধুনীয়া সৌন্দৰ্য এজাৰ ফুল ফুলি আছে এজাৰ ফুলাৰ বতৰত বেজাৰ কিয় লাগে অৱশ্যে কৃষ্ণচূড়া ফুলাৰ বতৰ এতিয়া ৰাধাচূড়া ফুলাৰ বতৰ আৰু সোণাৰু ফুলাৰ বতৰ যিহেতু একদম ৰাস্তাৰ কিনাৰত ফুল ফুলি আছে মনটোৱে ভাল লাগিছে আৰু চবচে ডাঙৰ কথা হ'ল আমাৰ ফালে পথাৰবিলাক পৰি আছে এতিয়া এবছৰ খেতি কৰাৰ পাছত গোটেই বছৰটো পৰি থাকে আৰু এইফালে খেতি দেখিছে খেতি এতিয়াও কৰি আছে মানুহবিলাকে একদম মানে বছৰগত চাগে 3টামান খেতি কৰে তো পথাৰবিলাক এনেই পৰি নাথাকে আৰু মই সেইকাৰণে কওঁ যে আমাৰ ফালেও খেতি কৰিব লাগে বছৰত অন্ততঃ 3টামান যদি খেতি কৰা হয় বহুত ৰেহাই হৈ যাব আৰু এয়া যাত্ৰা আৰম্ভ কৰি দিলোঁ আহি অৱশেষত পাই গ'লোঁ আমি অৰ্কিড পাৰ্ক এয়া দেখিবলৈ পাইছে মনটো পূৰা মজা লাগি গৈছে অৰ্কিড পাৰ্কত আহিছোঁ তো ব'লক আপোনালোকক দেখাই যাম অৰ্কিড পাৰ্কত এয়া ফ্ৰণ্টত ৰখি আছোঁ টিকেট কাটিবলৈ এয়া লগৰকেইজন আহিব লগৰকেইজন অহাৰ পাছত আমি একেলগতে সোমাম আৰু এই চাইনবোৰ্ডখন চাই লওক টিকেটৰ দাম কেনেকৈ আহিলে কি আপোনালোকে ধুনীয়াকৈ চাই লওক তো আহিলে আপোনালোকে গম পাব ধুনীয়াকৈ তো গাইজ আমি আহি পাই গ'লোহি অৰ্কিড পাৰ্ক আৰু ইয়াত টিকেট কটা হৈছে 8জনৰ 800 টকা এইফালে আপোনালোকে জীপ লৈ যাব পাৰে জীপ লৈ যাব পাৰে সেইখন গেট দেখিছে মেইন গেট আৰু এয়া লগৰকেইজন ধুনীয়াকৈ গোটেইকেইজন একদম ৰেডি হৈ আছোঁ চাবলৈ এইফালে টিকেট কাটি আছে
তো দেখাই যাম আপোনালোকক আৰু এটা একদম ইণ্টাৰেষ্টিং কথা হ'ল বেলেগে নেদেখুৱা বস্তু আমি দেখাম আকৌ সেইকাৰণে ভিডিঅ'টো আপোনালোকে চাই যাব বহুত ধুনীয়া ভিডিঅ'টো চালেও চাই থাকিব মন যাব চালে চাই থাকিব আমি বেলেগে নেদেখুৱা বস্তুৱে দেখাওঁ সদায় আমি সদায় বেলেগে নেদেখুৱা বস্তুৱে দেখাওঁ আল্টিমেট তো মৰমৰ বন্ধুসকল অৱশেষত আমি আহি পাই গ'লোহি অৰ্কিড পাৰ্কৰ সেই ধুনীয়া গেটখন আৰু গেটৰ ফ্ৰণ্টত দেখিছে নাচনী কেইজনমান ৰখি আছে তেওঁলোকে হয়তো চাগে টিকেট চেক ইন কৰে আৰু এইখন হৈছে গেটখন দেখিছে ধুনীয়াকৈ আৰু ফ্ৰণ্টতে আছে এনেকুৱা দোকানবিলাক আছে আপোনালোকে মনৰ পচন্দৰ বস্তুবিলাক ল'ব পাৰিব আৰু এয়া দেখিছে টিকেট কাউণ্টাৰত কি ধুনীয়াকৈ ছোৱালীবিলাক আছে বিচনী মাৰি মাৰি যিহেতু বহুত বেছি গৰম বিচনী মাৰি মাৰি ৰখি আছে আৰু এয়া টিকেট লৈ পিনে এটুকুৰা থৈ মেলি আমাক দিলে আৰু এয়া সোমাই গৈছোঁ কিমানখিনি আপোনালোকক দেখাব পাৰোঁ নাজানো কিন্তু যিমান পাৰোঁ আপোনালোকে ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম যিহেতু আমি অলপ সময়ৰ কাৰণে হোৱা আমাৰ দেৰি হৈছে তো আপোনালোকক সেইকাৰণে গোটেইবিলাক বস্তু একদম ভালকৈ দেখাব নোৱাৰোঁ কিন্তু যিমান পাৰোঁ দেখাই যাম राइस कलेक्शन तूफान म्यूजियम बैम्बू गार्डन नॉर्थ ईस्ट का 74 बैम्बू यहाँ पे रखा हुआ है थोड़ा आउटसाइड में है एंड हाइड्रोड मेडिसिन प्लांटेशन एंड 360 इंडिजिनस राइस कलेक्शन ऐसे बहुत सारा है तो अच्छे से देखने के लिए आप लोगों को टाइम लगेगा क्योंकि बहुत बड़ा एरिया है तो कल्चरल शो भी होता रहता है बोटिंग कर सकते हैं আমাৰ সেইফালেতো সাধাৰণতে এইবোৰ নোলাই বোলো এইটো কোনটো এইটো বগা সেইটো আচ্ছা আচ্ছা আমাৰতো সেইটোহে আছে এইটো কি হয় এইটো ন ফাঁসি ফ্লোরাম বুলি কয় ফাঁচি পাইনাপল অৰ্কিড বুলি কয় দেখা ৰানাৰ কি লাগে আচ্ছা আচ্ছা এইখিনি মিজোৰামৰ এতিয়া ওপৰতো আমাৰ অসম আৰু অৰুণাচলৰ জাতীয় ফুল মিজোৰামৰ মিজোৰামৰ জাতীয় ফুল দেখাত কিবা শহাপহুটো লিখা লাগে কাৰণ দুখন থিয় কৰি একদম সৰুকৈ চলে গম পালে ইয়াত যদি চাই আপোনাৰ একদম কিবা চৰাই এজনী উৰি থকা যেন লাগে ঠোঁট পাখি মেলি ডিঙি দেখা পাইছে কিন্তু ফুলিলে মানে পাতবিলাক লাহে লাহে নাইকিয়া হৈ যায় ঘূৰি আচ্ছা আচ্ছা চিম্বিডিয়াম বুলি কয় আকৌ পখিলা কপৌ বুলি কয় বাটাৰফ্লাই পখিলা ক'বলৈ হ'লে আপোনালোকে চাব যিকোনো ফুলত আপোনালোকে চিনি পাব পখিলা তেনেকুৱা হয় 6টা পাহি থাকে তাৰে 5টা চিমিলাৰ এটা ডিফাৰেণ্ট হয় গোলাপ ফুলত বেছি পাহি থকাৰ কাৰণে অৰ্কিডত নপৰে আচ্ছা এইখিনি ছোৱালী জোতা জোতাও লিখে ছোৱালী জোতা 500 জোতা লিখে লাগে ছোৱালী জোতা নিচিনা এইটো চাৰে মই অৰ্কিডখিনি বান্ধি দিছোঁ কাগজটো খুব কম হয় তাতে এনেকুৱা অৰ্কিডখিনি সূতা দি বান্ধি দিছোঁ এটা ফুলি আছে এইটো আমাৰ ভাটৌ চুতীয়া কপৌ বুলি কয় ফুলা ছিজন হয় প্ৰায় আমাৰ অসমত এইটো কমন দেখা তেনেকুৱা লাগে গণেশৰ মুখখনৰ লিখা লাগে এইটো হুডাল এখন কাণ দেখা তেনেকুৱা লাগে এইফালে চাব পাৰিব কলচী যিটো পোক পতংগ খায় কলচী ফুল পোক পতংগ খাই জীয়াই থাকে এটা সোমালে আহি ধৰি ল'ব তাত আঠা এটা আচ্ছা জাপ খাই অৰ্কিড যিকোনো কপৌ ফুল মানে জালবিৰা খিৰা ইয়াত যেনেকৈ জালবিৰা আছে সেইকাৰণে এইটো অৰ্কিড মানে মতা কপৌ বুলি কয় আমি গছ খাই গছ সেইটো খাইছোঁ মতা পখিলা কপৌ বা বহুত ধুনীয়া লাগিছে সেইখিনি এইটো ভেনিলা গছ ভেনিলা স্কিন অঁ ভেনিলা স্কিন ভেনিলা ভেনিলা দীঘল দীঘল এনেকুৱা সেউজীয়া ৰঙৰ বিনছ ওলাইছে এইটো ভেনিলা বিনছটো ছাৰ শুকুৱাই ইয়াৰ পৰাহে পাউডাৰটো আচ্ছা এইটো বিনছ ন এইটো যোনটো লাগি আছে আচ্ছা ভেনিলা ফুল পাই এবছৰত কেৱল 6 ঘণ্টাৰ কাৰণে ফুলে হয় ইয়াত দেখিবলৈ পাইছে লাখ টকাৰ ভেনিলা লাগি আছে আৰু চব ভেনিলা ফুলটো মানে বছৰত 6 ঘণ্টাৰ কাৰণে ফুলে অকল এইটো কি হয় নামটো ডেন্ড্ৰোবিয়াম সোনিয়া বুলি কয় ডেন্ড্ৰোবিয়াম সোনিয়া এটা থাইৰয়ড হয় হয় লগাওতে এটা কি আৰু এনাৰ্জি আছে খুব মাটি আচ্ছা এইটো চাব পাৰে ৱৰ্ল্ডৰ লাৰ্জেষ্ট অৰ্কিড গছ প্ৰায় 25 ফুট ওখ গছজোপা 25 ফুট ওখ হয় আৰু ফুলৰ ষ্টিক যেটা ওলাই 7 ফিট 7 ফিট মানে বাঘৰ চালৰ লিখা কালাৰটো আচ্ছা আচ্ছা টাইগাৰ অৰ্কিড ব্লু কয় দেখাত কুঁহিয়াৰ গছৰ লিখা লাগে অঁ এটা 3টা বছৰ সম্পূৰ্ণ হৈছে সৰু টাব এটাতে আছে আচ্ছা আচ্ছা মানে বাঘ গছৰ লিখা লাগে বাঁহ গছৰ নিচিনা ডাঙৰ হ'লে খালি আমাৰ ইণ্ডিয়ান নেটিভ নহয় ইণ্ডোনেছিয়া ইণ্ডোনেছিয়া আচ্ছা ইয়াতে 6টা পাহি অ' পাৰফিউম একদম পুৰা এইটো নামটো কি কৈছিলে এইটো ডেন্ড্ৰোবিয়াম এনোছমান আলবা বুলি কয় ডেন্ড্ৰোবিয়াম এলোছবিয়াম আলবা মুখত কৈছে ৱৰ্ল্ডৰ একেবাৰে সৰু ফুল অৰ্কিড অৰ্কিড ৱৰ্ল্ডৰ একদম সৰু ফুল এইটো কেমেৰাতে নাহিব 1.2 mm সাইজ পাত নোলায় এটা আমাৰ অসমৰ পাই ৱৰ্ল্ড স্মলেষ্ট যেনেকৈ স্মলেষ্ট ফ্লাৱাৰ নেকি ভেনিলা যে আমি সবচে স্মলেষ্ট ফ্লাৱাৰ এইটো হয় বুধৰ লৈছোঁ কি বস্তুটো ভেনিলা হৈছে ভেনিলাটো আমি আইচক্ৰীম কেক খাওঁ সেই গোন্ধটো লৈছোঁ ধুনীয়া গোন্ধ বহুত ধুনীয়া এইটো অৰিজিনেল বিনছ হয় ভেনিলা চেম ইয়াৰে পাৰ কেজি বিনছ আপোনাৰ মাৰ্কেট প্ৰাইচ হয় 30 to 40,000 আমি মাৰ্কেটত খাইছোঁ কেমিকেল কৈছিলে এবছৰত 6 ঘণ্টাৰ কাৰণে ফুলে যিটো বিনছ ওলাই শুকাবলৈ মানে সম্পূৰ্ণ এটা বছৰ তাৰপাছত এইটো পজিশ্যন এইটো প্ৰাইচ কিমান পাৰ কেজি 40 পৰা 50,000 টকা পাৰ কেজি বিনছ ঠিক আছে অৰ্কিড মানে আপোনালোকে ফটো ল'লে লৈ লওক গ্ৰুপত নিশ্চয় तो ये असम स्टेट फ्लावर है
orchid, foxtail orchid, Assam state flower. This is जो बिहू होते हैं ना mid April. বহুত বেছি ভাল লাগিছে আৰু এতিয়া সোমাম মিউজিয়ামত সোমাম চাওঁ কি কি কালেকশ্যন আছে আপোনালোকক দেখাই যাম এয়া বিভিন্ন জাতীয় সাজপাৰবিলাক আছে ইয়াত এয়া দেখা হলো তো বন্ধুসকল এয়া দেখিবলৈ পাইছে জাতীয় সাজপাৰবিলাক কি ধুনীয়াকৈ সংৰক্ষণ কৰি ৰখা হৈছে এয়া মুগাৰ মেখেলা এয়া ৰিহা আৰু সকলোবিলাক নামে হেতে ধুনীয়াকৈ লিখি থোৱা হৈছে এইবিলাক চাই কিবা বিন বাঁহী আৰু এইবিলাক কিবা গুটি ঘিলা গুটি নে কি গুটি বুলি কয় আৰু এয়া জতৰ সূতা মানে সকলোবিলাক বহুত ধুনীয়াকৈ সংৰক্ষণ কৰি ৰখা হৈছে এয়া দেখিছে আপোনালোকে যেতিয়া আহিব সকলোবিলাক চাব পাৰিব এয়া দেখিছে বাঁহী আৰু এইবিলাক বিচনী এইবিলাক কিবা বজোৱা বাদ্যযন্ত্ৰ আৰু এয়া দেখিছে ঘৰটো তাৰপিছত এইবিলাক দেখিছে একদম মানে এয়া দেখিছে টুকুৰা চৰাই বাঁহ নে কি চৰাই বাঁহ বুলি কয় আজিকালি প্ৰায় দেখিবলৈ পোৱা নাযায় আগতে তামোল গছবিলাকতে আছিলে বহুত দেখিবলৈ পাইছিলোঁ এইবিলাক সম্পূৰ্ণ নাইকিয়া হৈ গ'ল বস্তুবিলাক ক'বলৈ গ'লে এয়া চাওক এয়া হৈছে বাঁহৰ পেপা আৰু এয়া মুখা যেহেতু মাজুলীত মুখা ভাওনা চাওনা হ'লে মানে মুখাবিলাকে ধুনীয়াকৈ এইবিলাক বস্তু নামে হেতি ধুনীয়াকৈ একদম লিখি থোৱা আছে আপোনালোকে আহিলে ধুনীয়াকৈ টাইম লৈ আহিব ধুনীয়াকৈ চাব পাৰিব এয়া দেখিছে মানে মই দেখাই ভালকৈ শেষ কৰিব নোৱাৰিম যদি আপোনালোকক এটা বস্তুকে দেখাওঁ আৰু এয়া থাপনা দেখিছে আৰু আগতে যেহেতু হাঁচি পাতত লিখা হৈছিলে ৰজা মহাৰজাৰ দিনত আৰু সেয়া কাৰণে দেখিবলৈ পাইছে হাঁচি পাতৰ শাস্ত্ৰসমূহ ধুনীয়াকৈ সংৰক্ষণ কৰা হৈছে আৰু এখন তাঁতখন মই কি তাঁত কয় নাজানো আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব আৰু ইয়াত ধেনু কাৰ আৰু বিভিন্ন বাদ্যযন্ত্ৰসমূহ আছে বাদ্যযন্ত্ৰ মানে এইবিলাক ঢোল চোল কিবা কিবি আছে আৰু এই চাইডে আপোনালোকে যে চাব বিচাৰে এয়া দেখিছে আগতে মাছ ধৰা সঁজুলিসমূহ আছে যেনেকৈ জাকৈ খালৈ ঠোকা নে খোকা কি কিবা কিবি কয় নামবিলাক মই সকলোবিলাক নাজানো ইয়াত ধুনীয়াকৈ নামে হেতি লিখি থৈছে আপোনালোকে আহিলে দেখিবলৈ পাব আৰু ইয়াত তাত দেখিছে তাত লগাই থৈছে এখন হৈছে তাঁতীশাল চাগে তাঁতীশাল আৰু এইবিলাক সূতাত যিহেতু ৰং ব্যৱহাৰ কৰিছিলে আগতে আৰু এইবিলাক ৰংবিলাক কেনেকৈ কি বস্তুৱে হেতি ৰং ব্যৱহাৰ কৰিছিলে লিখা আছে ধুনীয়াকৈ এয়া দেখিছে নামবিলাক আপোনালোকে স্ক্ৰিপ্ট কৰি পিনে জুম কৰি চাই ল'ব এইবিলাক ধুনীয়াকৈ নামে হেতি লিখা আছে এয়া নাজি ফুল গোলাপ ফুলৰ পাত এইবিলাক কিবা কিবি আৰু এয়া হৈছে জতৰ সূতা কাটিছিলে এয়া মুগা সূতা কাটিছিলে আৰু এখন মুগাৰ তাত লগাই থোৱা হৈছে যিহেতু মুগাৰ সূতাৰ এখন হৈছে কিবা তাত মাটি তাত আৰু এখন কি হাল বুলি কয় নাজানো মই নামটো পাহৰিছোঁ ইয়াত লিখি থোৱা হৈছে আপোনালোকে চাই ল'ব এয়া দেখিছে প্ৰতিটো বস্তু নামেৰে সৈতে ধুনীয়াকৈ মানে একদম বুজাই দিছে এয়া হৈছে ঢেঁকী আজিকালি প্ৰায় ঢেঁকী বিলুপ্ত হৈ গৈছে আৰু এয়া তেল পৰা মেচিন চাগে আৰু এয়া দেখিছে এইবিলাক সকলোবিলাক নামেৰে সৈতে আপোনালোকে আহিলে ধুনীয়াকৈ চাব পাৰিব মই অকল দেখাই গৈছোঁ চাই যাওক বিভিন্ন বাদ্যযন্ত্ৰসমূহ আপোনালোকে দেখিবলৈ পাব এয়া দেখিছে কি বুলি কয় জাপি এইবিলাক খৰাহী সকলোবিলাক ধুনীয়াকৈ ইয়াত সংৰক্ষণ কৰা হৈছে মানে চাই বহুত ভাল লাগিছে আৰু প্ৰতিটো বস্তু চাবলৈ হ'লে দেখুৱাবলৈ হ'লে বহুত টাইম লৈ আহিব লাগিব মই কৈছোঁ আপোনালোকক সেইকাৰণে প্ৰতিটো বস্তু নামেৰে সৈতে আপোনালোক দেখাটো সম্ভৱ নহয় এয়া খোকা আৰু এয়া মুগা সূতা কাটিবলৈ কি মুগা এইবিলাক চাওক চাই যাওক আপোনালোক ইমানবিলাক বস্তু আছে ইমানেই আছে আপোনালোকক দেখাই কৈ শেষ নহ'ব তো আপোনালোকে নিজে আহি এবাৰ চাব তেতিয়াহে আপোনালোকে মানে একদম মানে সুখ অনুভৱ কৰিব আৰু বহুত ভাল লাগিব ইমানে পুৰণীয়া বস্তুবিলাক সাঁচি ৰাখিছে তো মই সকলোবিলাক দেখাটো সম্ভৱ নহয় যিমান পাৰোঁ আপোনালোকক দেখাই দিলোঁ শ্বৰ্টকৈ ইয়াত পুৰা ফটোশ্বুট চলি আছে বিভিন্ন সাজপাৰবিলাক পিন্ধি ইয়াতে ফটো মাৰি থকা হয় এয়া দেখিছে কি ধুনীয়াকৈ পানী ওলাই আছে কি ধুনীয়াকৈ সজাই ৰাখিছে আৰু ইয়াত নৃত্য গীত বিভিন্ন জাতি সংস্কৃতিৰ সকলো নৃত্য গীত চলি থাকে ইয়াত বলক ওচৰৰ পৰা দেখাওঁ সেয়া চব জেগাবিলাক বহুত সলনি ইয়াত থলুৱা খাদ্য খাব পাৰোঁ অৰ্কিড পাৰ্কৰ ভিতৰতে আৰু এখন পাৰ্ক আছে সেইখন হৈছে কেকটাছ পাৰ্ক আৰু ইয়াত কেকটাছৰ ইমানেই বেছি প্ৰজাতি আছে মানে হাজাৰটা প্ৰজাতি আছে যোনবিলাক প্ৰজাতি বহুত জানিবলগীয়া কথা মানে জানিবলৈ হ'লে আপোনালোকে ইয়ালৈ আহিব লাগিব আৰু ইমানেই প্ৰজাতি আছে আপোনালোক এটাকে দেখাব নোৱাৰোঁ মই প্ৰথমৰ পৰাই কৈছোঁ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাবই যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হ'লেই তথাপি আপোনালোকক বহুত প্ৰজাতি দেখাই দিছোঁ ওপৰে এয়া সাগৰ ভেনাৰ কেইবাটাও প্ৰজাতি আছে সিজুৰ বহুত প্ৰজাতি আছে আৰু এইবিলাক দেখিছে কিবা একদম মানে সিজুৰ প্ৰজাতি চাওক কিমান
মানে মই নামবিলাক মানে চাই শেষ কৰিব পৰা নাই আৰু নামবিলাক ভালকৈ মই দেখাবও পৰা নাই ইমানেই প্ৰজাতি আছে আপোনালোকে আহিব এবাৰ বহুত কথা জানিবলৈ পাৰিব বহুত ধুনীয়াকৈ সংৰক্ষণ কৰিছে যিহেতু কেকটাছৰ বহুত বেছি প্ৰজাতি আছে আৰু মই দেখিবলৈ পাওঁ বহুতৰে ফুলনি বাৰীত বহুত কেইটা প্ৰজাতি তো আপোনালোকৰ ঘৰত কি কি প্ৰজাতি আছে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাবচোন আৰু ইয়াৰ ডাঙৰ ডাঙৰ হিল চক পুৰণি হিল এইফালে বাথৰুম আছে লেডিজ এইফালে বিভিন্ন ধৰণৰ বাঁহৰ প্ৰজাতি আছে আমি এইফালৰ চৰ্টকাট মাৰি দিলোঁ সেইটো হ'ল ষ্ট'ৰ ডাঙৰ মানে ইয়াত চব বস্তু পচাই ৰখা হৈছে ধুনীয়াকৈ মানে হেৰি কৰি আছে আৰু ইয়াত বাঁহৰ প্ৰজাতি বিভিন্ন ধৰণৰ বাঁহ ইয়াত কেনেকুৱা বাঁহ চিনাকি কাজিৰঙা জাতীয় বাঁহ উদ্যান দেখিছে বাঁহ মানে আপোনালোকে দেখাই শেষ নহ'ব ইমানেই বাঁহৰ প্ৰজাতি আছে বেম্বো পাৰ্ক তথাপি কেইজোপামান দেখাই দিছোঁ সেইটো হৈছে জাতি বাঁহ প্ৰায় মানুহৰ ঘৰত থাকেই ঘৰে ঘৰে জাতি বাঁহ এইটো হৈছে দলৈ বাঁহ আৰু এইটো হৈছে খাওলাম বাঁহ এয়া দেখিছে খাওলাম বাঁহ এয়া দেখিছে এইফালে ভলুকা বাঁহ সেইটো প্ৰায় মানুহৰ ঘৰত থাকেই এইবোৰ এয়া দেখিছে কিমান ডাঙৰ বাঁহ বাৰী বাঁহেই বাঁহ বহুত প্ৰজাতি বাঁহ আছে নেক্সট ভালকৈ আহিলে চব প্ৰজাতি বাঁহৰ লগত চিনাকি কৰি দিম কাৰণ এইটো গোটেই দিনটোৰ কাৰণে আহিব লাগিব ইমান ডাঙৰখন দেখাই শেষ নহ'ব আজি যিমান পাৰোঁ সিমানেই দেখাম থুলমূলকৈ কাৰণ আজি ওলাই যাম বেলেগ ফালেও যাম তো এয়া দেখিছে কিমান চফাকৈ ৰাখিছে একদম হাজাৰ হাজাৰ বাঁহৰ প্ৰজাতি নেক্সট দেখাম আকৌ বেলেগকৈ নাই সেইফালে দিয়ে যাওঁ এইবোৰ বিভিন্ন প্ৰজাতি দেখিছে হালধি এইটো চাগে ক'লা হালধি কিবা কিবি হালধি এইবোৰ লতা কিবা কিবি এইটো কঁঠালি আলু লতা কোনোবা চাকচেনি গছ সেয়া দেখিছে এইবোৰ বিভিন্ন প্ৰজাতিৰ গছ এইটো হ'ল হেতালতি কাউৰী ঢেকীয়া লতা কিবা লতা এইবোৰ আহিলে চব আপোনালোকে চিনাকি হৈ যাব এইটো দেখিছে কিবা ফল লাগি আছে এইটো ধুনীয়াকৈ হে হাড়যোৰা নহয় অঁ হাড়যোৰা লতা সেয়া দেখিছে হাড়যোৰা লতা বুলি কয় যে হাড়যোৰা বুলি সেইটো হাড়যোৰা লতা দেখিছে এয়া ইয়াত লিখা আছে চাওক হাড়যোৰা লতা সেয়া আৰু দুটামান প্ৰজাতি দেখাই দিছোঁ এইবোৰ চিনি নাপাওঁ লেতেৰি শাক চাওক মেজৰ গুটি লেতেৰি শাক জমলাখুটি আৰু বন্ধুসকল এইজোপা হৈছে বাঁহৰ বেঙেনা দেখিছে বাঁহৰ বেঙেনা পোনে ৰুইছেহে ডাঙৰ হৈ আহিছে ধুনীয়াকৈ আৰু এইজোপা হৈছে লাজুকী মাহী এয়া দেখিছে কিহৰ লাজুকী মাহী নাজানো মই আৰু এইজোপা গছ বিলম্বী টেঙা এইজোপা গছ প্ৰায় মই ইউটিউবত বেলেগৰ ভিডিঅ'বিলাকত চাই থাকোঁ বহুত টেঙা কিন্তু আজি মই ওচৰৰ পৰা দেখি পালোঁ এটা ছিঙি যেন খাই চাওঁ তেনেকুৱা লাগিছিলে তো আৰু এইখন হৈছে পাৰ্ক মানে এখন নাৰ্চাৰী ইয়াৰ পৰা আপোনালোকে যদি কোনোবা পচন্দ হৈছে কিবা গছ বা ফুল বা কিবা আপোনালোকে কিনিও লৈ যাব পাৰে তো ইয়াত মানুহ নাছিলে সেইকাৰণে মই কিনি আনিলোঁ আৰু এইখন দেখিছে এইখনত নোসোমাওঁ পাছৰ পৰা আহিলে সোমাম এইখনত আপোনালোকে বিভিন্ন মানে জাতি জনগোষ্ঠীয় সাজপাৰ পিন্ধি পিনে এইখনত ফটো মাৰিব পাৰে গৰু গাড়ীখন ৰখাই থোৱা আছে ধুনীয়াকৈ তো ইয়াতে সোমাওঁ ইয়াত মানে থলুৱা বাদ্যযন্ত্ৰবিলাক আছে ইয়াত দেখিছে সকলো বাদ্যযন্ত্ৰবিলাক আছে ধুনীয়াকৈ ঢোল পেঁপা গগনা সকলোবিলাক ডবা মৃদং যি আছে সকলোবিলাক আছে তো আপোনালোকক যিমান পাৰোঁ এক ৰাউণ্ড ধুনীয়াকৈ দেখাই দিওঁ নেক্সট বাৰ আহিলে বজাই মেলি ধুনীয়াকৈ দেখাম এয়া দেখিছে ইমান ডাঙৰ এইবিলাক মৃদং পেঁপা ঢোল সকলো বাদ্যযন্ত্ৰৰ নাম মই নাজানোৱেই গীটাৰ আৰু এইবিলাক কি বুলি কয় নাগাৰা তো এইবিলাক চাওক সকলোবিলাক কি ধুনীয়াকৈ সংৰক্ষণ কৰা হৈছে এইবিলাক চাবলগীয়া বস্তু সকলোৱে আহিব ধুনীয়াকৈ বহুত কথা জানিবলৈ পাৰিব চাব লাগে এইবিলাক চাওক তো প্ৰথমবাৰ আহি বহুত বেছি ভাল লাগিলে নেক্সট বাৰ ফেমিলিৰ লগত আহিম এইবিলাক সকলোৱে জানিব লাগে যিহেতু এয়া চাওক তো যিমান পাৰোঁ দেখাই যাওঁ চাই যাওক আৰু মোৰ দেৰি হৈছে লগৰকেইটা ওলাই গ'লে বাহিৰত ৰখি আছে তো এয়া চাওক চাই যাওক ফটাফট দেখাই দিছোঁ মই যিমান পাৰোঁ বহুত বেছি গৰম পৰিছে আজি একদম গৰমত অৱস্থা বেয়া হৈ গ'ল একদম মানে ঘূৰি মানে শেষেই নহ'ল আৰু এইকেইটা দেখিছে আহি বাহিৰত ৰখি আছে মোৰ কাৰণে আৰু ইয়াত বাহিৰত দেখিছে দোকানকেইখন ইয়াতে কিবা এটা লৈ যাওঁ ঘৰলৈ যিহেতু ইমান দূৰলৈ আহিছোঁ আৰু ঘৰত সোমালোঁ বুলি ক'লে কিবা এটা লৈ নাহিলে কি বুলি ক'বই তো সোমাই পিনে চাওঁ কি পাওঁ কিবা এটা লৈ যাম কিছুমান দোকানবিলাক দামটো বহুত বেছি কৈছে তথাপি য'তে কম তাতে ল'ম তো বন্ধুসকল গোটেই অৰ্কিড পাৰ্ক ঘূৰাৰ পাছত এদিনত ঘূৰি সম্ভৱ নহয় যিহেতু আমি গুৱাহাটীৰ পৰা আহি আছোঁ সোমাই যাওঁ বুলি আহিলোঁ আৰু এতিয়া আমাৰ বহুত বেলেগ কাম আছে তো যাম ফটকনে বাইদেউৰ দোকানত সোমালোঁ আৰু বেগ এটা ল'লোঁ ধুনীয়া বেগ সেয়া দেখিছে আপোনালোকে আহিলে ল'ব পাৰে ধুনীয়া দামত বাইদেৱে বেগ বিকি আছে আৰু ইয়াত আপোনালোকে বাঁহৰ বস্তু কাণফুলিৰ পৰা আদি কৰি বেগ আদি কৰি কাপোৰ ধুনীয়া দামত বাইদেৱে দি আছে আহি ল'ব পাৰে আপোনালোকে এয়া বাইদেৱে ধুনীয়াকৈ বিকি আছে
তো ময়ো বেগ এটা ল'লোঁ তো আপোনালোকে আহিব ল'ব আৰু সেইটোৱে ইয়াৰ পৰা বিদায় লওঁ আকৌ লগ পাম আপোনালোক বেলেগ এটা ভিডিঅ'ত বাই বাই তো বন্ধুসকল ফাইনেলি আমি দেৰগাঁও আহি পালোহি বন্ধু ধনিৰামৰ ভণ্টিৰ ঘৰলৈ ইয়াত সোমাইছোহি ইয়াত অলপ ফ্ৰেছ হ'লোঁ আহি বহুত দূৰ যিহেতু জাৰ্ণি কৰি আহিছোঁ চবৰে মুখ মৰি আছে মুখ পেট চব মৰি আছে 4 দিন হৈ গ'ল গুৱাহাটী অহা ভালকৈ ভাত পানী খোৱা নাই তো আজি ভালকৈ ধুনীয়াকৈ আহি বহাৰ লগে লগে চৰবত দিলে চৰবত খাই পিনে বহুত শান্তি লাগিলে শান্তিৰ লগে লগে ভাত বাঢ়ি দিলে কাৰণ আমি চবে ভোকত আছিলোঁ এয়া ভণ্টিয়ে ধুনীয়াকৈ ভাত দি আছোঁ চবকে ইমানখিনি মানুহ একেলগতে আহি সোমাই দিলোঁ তো উপায় নাই আৰু বহুত কষ্টত আমাক সকলোকে ধুনীয়াকৈ বনাই খুৱাইছে এয়া ধুনীয়াকৈ একদম আঞ্জা একদম বিভিন্ন ধৰণৰ আইটেম বনাই খাই লৈ ধুনীয়াকৈ আমি ওলাই যাম আৰু বাই 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 আকৌ লগ পাম ওলাইছোঁ